আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় সভা যিহেতুকে আজি এতিয়া 12 তাৰিখ হয়তো যি আমাৰ নগাঁৱত টেট ইউনিয়নৰ যি প্ৰতিবাদত হয়তো মানে সকলোৱে হয়তো আজি ভাৰত বন্ধ ঘোষণা কৰিছিলে, কিন্তু নগাঁৱত যি টেট ইউনিয়ন আছে বাইদেউ বৰ্তমান আমাৰ লগত উপস্থিত আছে। বাইদেউ, আপোনালোকে যেতিয়া আপোনালোকৰ যিখিনি দাবী আছে দাবীখিনি লৈ পেলাই আপোনালোকে হয়তো ৰাস্তালৈ গৈছিলে, আজি দাবী আমাৰ এইখিনিয়ে আছিলে। শ্ৰম কোডৰ বিষয়, শ্ৰম কোডখন মানে লাগু কৰিব এপ্ৰিলৰ 1 তাৰিখে। সেইবুলি আমি সমাজত শ্ৰমিক কিমান আছে আমি ৰাজপথত ওলাই আহিলোঁ, কিন্তু আমি শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰিবলৈ ওলাই আহিছিলোঁ, কিন্তু তেওঁলোকে শান্তিপূৰ্ণভাৱে আমাক আন্দোলন কৰিবলৈ নিদিলে। টানা আজোৰাতে মোক এৰেষ্ট কৰি থানালৈ লৈ আহে। এতিয়া কথাখিনি সোধ-পোছ কৰি আমাক এৰি দিছে। হয় বাইদেউ, আপোনাক মানে টানি অনাৰ নিচিনাকৈ কৰিছিলে বা টানি অনাৰ নিচিনা কৰিছিলে। তাৰমানে আমি যিহেতু এই পোষ্ট অফিচৰ ওচৰতে আছিলোঁ, মই গ্ৰীলখনত ধৰি আছিলোঁ। গ্ৰীলখনত ধৰাৰ লগে লগে বাইদেৱে মানে মোক আজোৰা মাৰি মানে অঁতৰাই দিলে। সেইটো কাৰণে মানে বাইদেউকো মই এনেকৈ বোলো, বাইদেউ ইয়াক কি কৰিছে, গাত টাচ নকৰিব। তেনেকৈ কৰোঁতে তাৰমানে বাইদেৱে খং উঠি পেলাই মোক মানে টানা আজোৰা কৰি আনিলে। কোন থানাই আপোনাক আটক কৰিছিলে? সদৰ থানাই আটক কৰিছিলে। কিন্তু আপোনাৰ যি মানে আপোনাৰ যি বাতৰি আছিলে আমাৰ প্ৰাচীন অসমত বৰ্তমান সম্প্ৰচাৰ হৈছে, কিন্তু যিহেতুকে আপোনালোকৰ যি প্ৰতিবাদী লগত যি মানে খণ্ডযুদ্ধ বুলি আমাৰ স্ক্ৰিপ্টটো বৰ্তমান ওলাইছে, খণ্ডযুদ্ধ যিখন এখন কাজিয়া বুলি ক'ব লাগিব, খণ্ডযুদ্ধ কি ক'ব? খণ্ডযুদ্ধ মানে কি, আমাৰ এইটোৱে দাবী যে শ্ৰম কোডটো যেতিয়া লাগু হৈ যাব তেতিয়া তাৰমানে শ্ৰমিকৰ কাৰণে কোনো অস্তিত্বই নাথাকিব। ৰাজপথত ওলাই যে কিবা আন্দোলন কৰিব, শ্ৰমিকে তেতিয়া খাবই নাপাব, প্ৰাপ্যখিনি বিচাৰিও ওলাব নোৱাৰিব। এনেকুৱা আইন এখন আনিছে। লাগু হোৱাৰ পিছত কিন্তু কোনেও মাত মাতিব নোৱাৰিব। সেইটোৱে আমাৰ মানে মেইন উদ্দেশ্য আজিৰ আছিলে। এতিয়া আপুনি যিহেতুকে ধৰক আপোনাক মানে আটক কৰি আনিছিলে, আপোনাক এতিয়া বৰ্তমান মুকলি কৰি দিছে বা এৰি দিছে, সোধ-পোছ কৰি পেলাই সকলোখিনি সোধ-পোছ কৰি পেলাই বৰ্তমান সময়ত চৰকাৰখনৰ প্ৰতি কিবা আহ্বান থাকিব নেকি? চৰকাৰক মানে আমি সেইটোৱেই বিচাৰিছোঁ আজিৰ তাৰিখত যে তেওঁলোকে শ্ৰম কোডৰ কথাখিনি লৈ পেলাই আমাৰ আন্দোলন কৰিছোঁ, কিন্তু তেওঁলোকে লাগু যাতে নকৰে, শ্ৰমিকক যাতে শান্তিপূৰ্ণভাৱে মানে কাম কৰি যাতে দুই বেলা দুমুঠি যাতে খাব পাৰে, জীয়াই থাকিব পাৰে, সেইখিনিয়ে মই আহ্বান কৰিছোঁ। কি ক'ব বাইদেউ, যেতিয়া মানে যি এখন খণ্ডযুদ্ধ হৈছিলে বা যি যুদ্ধ হৈছিলে, আপোনালোকো তেতিয়া সেই সময়ত উপস্থিত আছিলে, কি ক'ব? চৰকাৰে তাৰমানে এইটো কেতিয়াও শ্ৰমিকক শান্তিত থাকিব নিদিয়ে। তেওঁলোকে শোষণ কৰি আহিছে। বহুতবাৰ ইয়াৰ বিষয়ে আমি চৰকাৰৰ ওচৰত নিবেদন কৰা হৈছে, কিন্তু তেওঁলোকে সেই বস্তুটো মানি লোৱা নাই। আমিও শ্ৰমিকতে পৰোঁ, গতিকে আমিতোতো কালি মৰি যাম, কিন্তু নতুন প্ৰজন্ম যিখিনি থাকিব তেওঁলোকে এইখন পৃথিৱীত জীয়াই থকা কোনো অস্তিত্বই নাথাকিব। সেইকাৰণে আমি আজি যুদ্ধখনলৈ আমি ৰাজপথত ওলাই আহিছোঁ। কি ক'ব? আমি যিহেতুকে আমি স্মাৰকপত্ৰ দিয়া নাছিলোঁ। আমি চৰকাৰৰ ওচৰত আগতেও এই কথা কৈ আহিছোঁ যে তেওঁলোকে যি 29খন শ্ৰম আইন, এই শ্ৰম আইন ব্ৰিটিছৰ সময়তো নাইবা ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছতো শ্ৰমিকবিলাকে কৰা যি আন্দোলন, সেই আন্দোলনৰ ফলত চৰকাৰে বাধ্য হৈ শ্ৰমিকবিলাকৰ কল্যাণৰ কাৰণে এই আইনবিলাক কৰিছিল। কিন্তু 2014 চনত যেতিয়া এই চৰকাৰ আহিল, এই চৰকাৰ অহাৰ পিছৰে পৰা শ্ৰমিকবিলাকৰ যি অধিকাৰ, সেই অধিকাৰ তেওঁলোকে লাহে লাহে আপোনাৰ খণ্ডন কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া আপোনালোকে দেখিছে যে শেহতীয়াকৈ তেওঁলোকে যি 29খন আইন, সেই 29খন আইনক সংকুচিত কৰি 4টা কোডত আপোনাৰ বিভক্ত কৰিব বিচাৰিছে। এই 4টা কোডত বিভক্ত কৰাৰ লগে লগে শ্ৰমিকৰ তেজেৰে, শ্ৰমিকৰ ঘামেৰে যি 29খন আইন কৰা হৈছিল, সেই আইনকেইখনৰ যিখিনি সুফল, সেই সুফলখিনি এতিয়া শ্ৰমিকবিলাকে নাপাব। সেয়েহে শ্ৰমিকসকলে বাধ্য হৈ আজি এই ধৰণে আপোনাৰ আন্দোলনৰ কাৰ্যসূচী ল'ব লগা হৈছে। আজি বিশেষকৈ এটা লজ্জাজনক বিষয় হৈ পৰিছে, যেতিয়া আপোনালোকক এগৰাকী মহিলা হয়তো গাড়ীত আনিছিলে, কিন্তু যেতিয়া মেডিকেল কৰিবলৈ নিছে আপোনালোকক খোজকঢ়াই নিছে, কি ক'ব? এইটোতো জানেই, আমি আগতেও কৈ আহিছোঁ যে শ্ৰমিকবিলাকৰ প্ৰতি আৰক্ষী প্ৰশাসনেই হওক, নাইবা জিলা প্ৰশাসনেই হওক, নাইবা আপোনাৰ অসম চৰকাৰ নাইবা ভাৰতবৰ্ষৰ চৰকাৰেই হওক, তেওঁলোকে যি ধৰণে শ্ৰমিকবিলাকক আপোনাৰ সন্মান যাচিব লাগে, সেই সন্মান তেওঁলোকে নাযাচে। এতিয়া আপোনালোকে দেখিছিলে যে 2020 চনৰ 24 মাৰ্চ তাৰিখে যেতিয়া আমাৰ দেশত লকডাউন ঘোষণা কৰা হৈছিলে, এই শ্ৰমিকবিলাকে
কৰা উৎপাদনৰ ফলত আমাৰ দেশখন আপোনাৰ নদন বদন হৈছে বা আমাৰ মানে আমাৰ দেশখনলৈ উন্নতি আহিছে। সেই শ্ৰমিকবিলাকে সেইখিনি সময়ত আপোনাৰ 1000 কিলোমিটাৰ আপোনাৰ খোজকাঢ়ি আহি বাটত মহিলা শ্ৰমিকে আপোনাৰ মানে কি সন্তান প্ৰসৱ কৰিব লগা অৱস্থালৈকে গুচি গৈছিল। সেইখিনি সময়ত আপোনাৰ বহুতো শ্ৰমিকে তেওঁলোকৰ কাম হেৰুৱালে। পৰৱৰ্তী কালছোৱাত আপোনাৰ শ্ৰমিকসকলে তেওঁলোকৰ কাম ঘূৰাই দিবৰ কাৰণে চৰকাৰৰ ওচৰত নিবেদন কৰিলে। এতিয়ালৈকে প্ৰায় 5 লক্ষ শ্ৰমিকক আপোনাৰ কাম ঘূৰাই নিদিলে। তেনে অৱস্থাত শ্ৰমিকবিলাকক যে তেওঁলোকে আপোনাৰ অধিকাৰ বিচাৰিলে ভাল চকুৰে চাব, সেই কথা আমি নাভাবোঁ। সেয়েহে আজি আপোনাৰ আমি শান্তিপূৰ্ণভাৱে আপোনাক কৰি থকাৰ সময়তে আমাৰ কাম কৰি থকাৰ সময়তে পুলিচ প্ৰশাসনক লগাই দিছে যাতে তেওঁলোকক আপোনাৰ মানে অত্যাচাৰ কৰা হয়। গতিকে পুলিচ প্ৰশাসনে আমাক টনা আজোৰা কৰিছে। টনা আজোৰা কৰিলে স্বাভাৱিকভাৱে আপোনাৰ আমি আত্মৰক্ষাৰ কাৰণে আমিও আপোনাৰ চেষ্টা কৰিম। গতিকে আমি যেতিয়া আত্মৰক্ষাৰ কাৰণে চেষ্টা কৰিছোঁ সেইটোকে আপোনাৰ খণ্ডযুদ্ধ বুলি আপোনাৰ কোনোবাই ক'ব বিচাৰিছে। সেইটো আচলতে খণ্ডযুদ্ধ নহয়। আমি শ্ৰমিকবিলাকৰ স্বাৰ্থত আপোনাৰ শান্তিপূৰ্ণভাৱে কৰা আন্দোলনত তেওঁলোকে জোৰ জবজ কৰাৰ কাৰণেহে আপোনাৰ আমি আমাৰ আত্মৰক্ষাৰ কাৰণে সেই কামটোলৈ যাব লগা হৈছিল। এইটো কোনো খণ্ডযুদ্ধ নহয়। ধন্যবাদ।